20 দিনমান আগতে মই জলফাই জ্বলা আচাৰ আৰু জলফাই মিঠা আচাৰ বনাইছিলোঁ। তাৰে অকণমান ভিডিঅ' কৰি থৈছিলোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। দৰ্শকসকল, মই মামনে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া জলফাই টেঙা জ্বলা আচাৰৰ কাৰণে 3 কেজি জলফাই লৈছিলোঁ। প্ৰথমে জলফাইখিনি মই খুব ভালকৈ পানীৰে ধুই ল'ম, তাত থকা সকলো লেতেৰাবোৰ যাতে ওলাই যায়। আৰু এইখিনি ধোৱাৰ পাছত যিটো পানী, সেই পানীটো যাবৰ কাৰণে অলপ সময় ৰাখি থলোঁ। একেবাৰে শুকোৱা নাই, কেৱল এক্সট্ৰা পানীটো যাবলৈ অলপ সময় ৰাখিলোঁ। আৰু তাৰ পাছত এতিয়া মই এটা গ্লাছৰ বল লৈছোঁ আৰু তাতে এয়া এনেকৈ জলফাইখিনি কাটিছোঁ। অলপমান গুটি ৰাখিম, গোটেইখিনি গুটি নাৰাখোঁ, কাৰণ গোটেইখিনি গুটিৰে সৈতে যদি জলফাইখিনি আচাৰ বনাওঁ তেতিয়াহ'লে থ'বৰ কাৰণে বহুত বেছি বাচন লাগিব। সেইকাৰণে কিন্তু আচাৰত আকৌ জলফাই গুটিৰে সৈতে খাইহে ভাল লাগে, সেইকাৰণে কেইটামান গুটি এয়া দিছোঁ। এয়া দেখিছে আপোনালোকে, মানে গোটেইখিনি নিদিওঁ, কিছুমান দিম আৰু কিছুমান কাটি দিম। আৰু এই জলফাইখিনি বনোৱা 20 দিনমানেই হ'ল, মই কৈছোঁৱেই। ভিডিঅ' আগতেই কৰা হৈছিলে, কিন্তু এডিটিং কৰিবলৈ সময় পোৱা নাছিলোঁ। আজি সময় পোৱাত দিবলৈ লৈছোঁ, কিন্তু বিশ্বাস কৰক এই আচাৰখিনি বৰ্তমান মোৰ ঘৰত অকণমানো নাই। কাৰণটো কৈ আছোঁ বাৰু। এতিয়া মই কাটি লোৱা জলফাইত এয়া ডাঙৰ চামুচৰ 4 চামুচ নিমখ দিছোঁ আৰু দি চামুচৰ সহায়তে ভালকৈ লৰাই দিছোঁ। হাতেৰে লৰালেও কথা নাই। আৰু জলফাই কিমান হয় সেই অনুসৰি আপোনালোকে নিমখখিনি দিব। আৰু নিমখখিনি ভালকৈ সানিম আৰু সানি 3-4 দিনৰ কাৰণে জলফাইখিনি মই ৰাখি থ'ম, যাতে নিমখখিনি লাগি জলফাইখিনি একেবাৰে ধুনীয়াকৈ কোমল হৈ যায় আৰু নিমখটো ভিতৰলৈ সোমাই যায়। জলফাই আচাৰৰ ৰেচিপিটো বহুতে বিচাৰি আছিলে, কিন্তু মোৰ দিয়া পলম হ'ল সময়ৰ অভাৱত, তাৰ কাৰণে দুখিত। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই আন আচাৰো আপোনালোকে বনাব পাৰিব। নিমখখিনি সনাৰ পাছত এয়া ঢাকনি মাৰি থৈ দিলোঁ। 3 দিনৰ পিছত এয়া মই জলফাইখিনি ওলালোঁ আৰু তাতে হালধি সানি এনেকৈ পেপাৰ এখনত দিনটো শুকাব দিলোঁ। এটা দিন শুকুৱালেই হ'ব, বহুত বেছি শুকুৱাব নালাগে। আৰু এয়া শুকান কেৰাহীখনতে মই জিৰা, ধনিয়া, জালুক, চফ, শুকান জলকীয়া, কালজিৰা, সৰিয়হ গোটেইখিনি দি অকণমান এনেকৈ গোন্ধ ওলোৱালৈকে ভাজি লৈছোঁ। আৰু আপোনালোকে আন মছলাও দিব পাৰে, গুড়া মছলা, কিন্তু মই পাউডাৰ মছলা নিদিওঁ, এইখিনিয়ে দিম। আৰু এতিয়া এয়া মই মিক্সি জাৰটো ল'লোঁ। পূৰা পাউডাৰকৈ গুড়া নকৰোঁ, অলপ টুকুৰা টুকুৰা হৈ থকাকৈ মিক্সিত মাৰি ল'ম। ইতিমধ্যে কেৰাহীত মই তেল গৰম হ'ব দিছিলোঁ আৰু তাৰপিছত মই গেছটো অফ কৰিলোঁ, কিন্তু তেলখিনি গৰম হৈয়ে আছে কাৰণে এয়া দেখিছে জলফাইখিনি দিওঁতে পূৰা ভাজি যোৱা নিচিনা হৈছে। গেছটো বন্ধ কৰি লৈ মই তেলত এনেকৈ জলফাইখিনি লাহে লাহে ভাজি আছোঁ। আৰু কৈছোঁ আপোনালোকক, ৰ'দত দিনটো শুকালেই হৈ যায়, হালধি সনাৰ পিছত বেছি শুকাব নালাগে। আৰু এইখিনি অকণমান ভাজি ল'লোঁ। আৰু এতিয়া এয়া চাওক, মই যে কৈছিলোঁ অলপমান দৰদৰীয়া কৰি গুড়া কৰিব লাগে, এনেধৰণে হ'লে হৈ যাব। গোটেইখিনি মছলা মই এতিয়া এয়া দি দিলোঁ। আপোনালোকক আকৌ এবাৰ কৈছোঁ যে এতিয়া গেছটো অফ আছে, কিন্তু মই তেলখিনি গৰম কৰিহে লৈছোঁ। বহুতে তেল গৰম কৰি ঠাণ্ডা কৰি লয়, মই কিন্তু মানে ঠাণ্ডা হোৱালে নৰওঁ আৰু এনেকৈ গৰম হৈ থাকোঁতে দিওঁ আৰু এনেকৈ লৰাই লৰাই ভাজি থাকোঁ, তেতিয়াই ঠাণ্ডা হৈ যায়। আৰু মছলাখিনি দিওঁ, এয়া দেখিছে আপোনালোকে কেনেদৰে মই লৰাই আছোঁ যাতে গোটেইখিনি মছলা জলফাইত লাগি যায়। ইয়াতে 2 চামুচ লাল মিৰ্চ পাউডাৰ দিলোঁ, কালাৰটো আহিবৰ কাৰণে। জ্বলা আচাৰত যদি কালাৰটো ভাল নহয়, খাবলৈ ভাল হ'লেও কিবা ভাল নালাগে, অকণ ৰংটো ধুনীয়া হ'লে ভাল লাগে, সেইকাৰণে এয়া 2 চামুচ দিছোঁ, বেছি দিয়া নাই। শুকান জলকীয়াকেইটাতো যিহেতু জ্বলা আছে, গতিকে আৰু বহুত বেছি জ্বলা নিদিওঁ, কিন্তু এয়া মই 2টা ভোট জলকীয়া সৰু সৰুকৈ কাটি দি দিছোঁ। এই ভোট জলকীয়া 2টাৰ জ্বলা আৰু শুকান জলকীয়া জ্বলাৰ লগতে লাল মিৰ্চ পাউডাৰৰ জ্বলাখিনি মিলি জ্বলাৰ পৰিমাণটো ঠিকেই হৈ যাব। তেলো মই বহুত বেছি নিদিওঁ, দেখিছে আপোনালোকে একদম শুকান হৈ আছে। অৱশ্যে লাহে লাহে তেলটো ওলাব, এতিয়া সানি থাকোঁতে তেলটো গম নাপায়, কিন্তু যেতিয়া বটলত ভৰাই থ'ম তেতিয়া ইয়াৰ পৰা তেলটো নিগৰি ওলাব। এতিয়া ইয়াতে মই আধা কাপ জোখৰে ভিনেগাৰ দিম। আপোনালোকে জানেই যে ভিনেগাৰ দিলে আচাৰ বহুত দিনলৈ ভালে থাকে, গতিকে এয়া আধা কাপ ভিনেগাৰ দিলোঁ। আৰু পুনৰ জলফাইখিনি ধুনীয়াকৈ হেতাৰে লৰাই দিছোঁ, যাতে ভিনেগাৰখিনি গোটেইখিনি জলফাইতে ভালকৈ লাগি যায়। আৰু এয়া মোৰ আচাৰ হৈ গ'ল।
কিন্তু কি জানেনে, এই আচাৰখিনি মোৰ ঘৰত এতিয়া নাই। কাৰণ মই এটা পোষ্ট দিছিলোঁ কাৰোবাক লাগে যদি জনাব বুলি। সকলোৰে ইমান সঁহাৰি পালোঁ, বৰ্তমান মোৰ ঘৰতে নাই, গোটেইখিনি বিক্ৰী হৈ গ'ল। অৱশ্যে মই মিঠা আচাৰো যে বনাইছিলোঁ আপোনালোকক দেখাইছিলোঁ, এয়া চাওক। এইটো ৰেচিপি নিদিলোঁ যিহেতু আগতে দিছোঁ। মিঠা আচাৰ অলপমান আছে বাৰু এতিয়াও। এয়াই আজিৰ মোৰ ভিডিঅ'টো শেষলৈকে চালে বহুত বহুত ধন্যবাদ।